গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে ভক্তি কৰিলে সেইটো পোৱা নাযায় যি আমি বিচাৰোঁ। বন্ধুসকল, আমাৰ কেতিয়াবা এনেকুৱা ভাৱনা হয়, আমি কেতিয়াবা এনেকুৱা চিন্তা কৰোঁ যে প্ৰকৃততে সঁচাকৈ ভগৱান আছেনে, ঈশ্বৰ আছেনে, বা আমি যদি ঈশ্বৰক প্ৰাৰ্থনা কৰোঁ বা ঈশ্বৰক ভক্তি কৰোঁ তেতিয়াহ'লে সঁচাকৈ আমি যি বিচাৰোঁ তাকে পামনে? এনেকুৱা ক'তবা প্ৰমাণ আছেনে? হয়নে? আমি এনেকুৱা প্ৰমাণ বিচাৰি ফুৰোঁ, ক'তবা এনেকুৱা হৈছেনে, কোনোবাই এনেকুৱা পাইছেনে? হয়নে? তেনেকুৱা আমি প্ৰমাণ বিচাৰি ফুৰোঁ। বন্ধুসকল, আমি ভগৱানক সন্দেহ কৰাটো এটা ডাঙৰ ভুল কথা। আমি ঈশ্বৰৰ যে আছে, ঈশ্বৰক যে আমি বিশ্বাস কৰিলে বস্তুটো পাম নে নাই, এনেকুৱা ধৰণৰ মনলৈ অনাটোৱে ভুল। হয়নে? আমাক ঈশ্বৰে নিজেই দিব। আমাৰ যদি ভাৱনা শুদ্ধ হয়, আমাৰ যদি কৰ্ম শুদ্ধ হয়, আমাক ঈশ্বৰে নিজেই দিব। আমি ঈশ্বৰক বিচাৰিব নালাগে। হয়নে? কিন্তু আমাৰ কি হৈ যায়, কেতিয়াবা যেতিয়া আমাৰ আৱশ্যক হয়, যিকোনো বস্তু আৱশ্যক হয়, কেতিয়াবা সমস্যাত পৰোঁ, কেতিয়াবা বিপদত পৰোঁ। হয়নে? কাৰোবাক ধৰক মোক ঘৰ এখন দৰকাৰ হৈছে, ঘৰ এখন যদি পাওঁ, গাড়ী এখন ল'ব পাৰোঁ, হয়নে, মাটি এটুকুৰা ল'ব পাৰোঁ, বা আমাৰ এনেকুৱা সমস্যা আহিছে, এই সমস্যা যদি সমাধান হৈ যায়, হয়নে, তো সি আমাৰ যেতিয়া আৱশ্যক হয় আমি তেতিয়া ঈশ্বৰক বিচাৰিব যাওঁ বা ভগৱানক বিচাৰোঁ। ঠিক আছে? তো আমি এনেকৈ যদি বিচাৰিলেই ভগৱানক পাই যাওঁ, ভগৱানক আমি বিচাৰিলে যদি পাই যাওঁ, তেতিয়াহ'লে এই সংসাৰত, এই পৃথিৱীত সকলোৱে ভগৱানকে বিচাৰিলেহেঁতেন, ভগৱানক প্ৰাৰ্থনা কৰি থাকিলেহেঁতেন, ভগৱানক ভক্তি কৰি থাকিলেহেঁতেন ন বন্ধুসকল। কিন্তু দিয়ে ভগৱানে, দিয়ে ঈশ্বৰেই, কিন্তু আমাৰ নিয়ম, আমাৰ যিখিনি নিয়ম নহয়, সেই নিয়মখিনি শুদ্ধ নহয়। আমি কি হয়, আমাৰ ঘৰ এটা যেতিয়া প্ৰয়োজন হয় তেতিয়াহে আমি ভগৱানক বিচাৰোঁ, বা যেতিয়া ভগৱানক আমাৰ আৱশ্যক হয় তেতিয়াহে আমি ভগৱানক বিচাৰোঁ, তাৰ আগত আমি নিবিচাৰোঁ। আৰু যদি আমাৰ যিখিনি প্ৰাৰ্থনা কৰোঁ বা যিখিনি ভক্তিভাৱেৰে ভগৱানক প্ৰাৰ্থনা কৰোঁ কিবা এটা পোৱাৰ কামনাৰে, আৰু যেতিয়া সেই বস্তুটো নাপাওঁ নহয়, তেতিয়া আমাৰ কি হৈ যায়, আমাৰ মনলৈ এনেকুৱা ভাৱ আহে, এই সঁচাকৈ ভগৱান আছে জানো, এই ভগৱান চগৱান এনেকুৱা কোনো বস্তু নাই। হয়নে? তেনেকুৱা মনলৈ ভাৱ আহে। ঠিক আছে? তো বন্ধুসকল, এটা বস্তু চিন্তা কৰকচোন, ভগৱানৰ পিছতে আমাৰ মা দেউতা। হয়নে? পিতৃ মাতৃ ভগৱানৰ পিছতে হয় বুলি কয়। তো পিতৃ মাতৃয়ে যেতিয়া আমাক তুলি তালি ডাঙৰ দীঘল কৰে, আৰু পিতৃ মাতৃক আমি যি বিচাৰোঁ পিতৃ মাতৃয়ে আমাক দিব চেষ্টা কৰে, দিয়াৰ চেষ্টা কৰে। হয়নে? কেতিয়াবা আমাৰ এনেকুৱা হৈ যায় যে দেউতাক বা মাক আমি পইচা বিচাৰিছোঁ, যে মা টকা 5,000 দেচোন, মায়ে টকা 5,000 আমাক ধুনীয়াকৈ দি দিয়ে, ল। তাৰপিছত দ্বিতীয়বাৰ আকৌ যেতিয়া মই কওঁ যে মা মোক টকা 10,000 দৰকাৰ হৈছিলে, দিব পাৰিবিনে? বোলে এতিয়া নাই নহয়। যেতিয়া মা দেউতাই দিব নোৱাৰা হৈ যায়, কি হৈ যায়, মা দেউতাক আমি মানে অভিযোগ দিয়া আৰম্ভ কৰোঁ, এই মা দেউতাই কথা বুজি নাপায়, মা দেউতাই আমাক নিদিয়ে। হয়নে? কিন্তু মা দেউতাই আমাৰ কাৰণে তাতকৈ ডাঙৰ চিন্তা কৰি থৈছে। হয়নে? মা দেউতাই আমাৰ তাতকৈ ডাঙৰ চিন্তা কৰি থয়, যাতে আমি গোটেই জীৱনটো সুখেৰে খাব পাৰোঁ, সুন্দৰকৈ থাকিব পাৰোঁ। হয়নে? আমাৰ জীৱনত চলিব পৰাকৈ এনেকুৱা এটা ব্যৱস্থা কৰি দিয়ে মা দেউতাই, যাতে আমি গোটেই জীৱনটো কাকো হাত নেপেলাকৈ চলিব পাৰোঁ। এনেকুৱা চিন্তা কৰে মা দেউতাই। যেনেকৈ মা দেউতাই আমাৰ ভাল বেয়া, কোনটো বেয়া, আমি যদি কিবা বেয়া কৰ্ম কৰোঁ তেতিয়া তাত মানা কৰে যে এইটো বেয়া, এইফালে নাযাবি। হয়নে? মা দেউতাই ইটো কৰিব গ'লে সেইটো মানা কৰে, ভাল কোনটো বেয়া কোনটো আমাক জ্ঞান দিয়ে মা দেউতাই। সেই ছেম একেদৰে ঈশ্বৰেও আমাক সেই তেনেকৈ দিয়াৰ চেষ্টা কৰে, মাত্ৰ ঈশ্বৰৰ প্ৰতি আমাৰ ভাৱনা শুদ্ধ হ'ব লাগে। আমাৰ ভাৱনা শুদ্ধ হ'ব লাগে, আমাৰ নিয়ত ভাল হ'ব লাগে। কিন্তু আমাৰ নিয়ত মানে অভিপ্ৰায়, যদি নিয়ত আৰু অভিপ্ৰায় আমাৰ বেয়া হয়, অলৰেডিতো বেয়াই হয়। যদি মই ভগৱানক সন্দেহ কৰোঁ, হয়নে, ভগৱানক প্ৰমাণ বিচাৰোঁ যে ভগৱান আছেনে নাই, ক'ৰবাত তেনেকুৱা প্ৰমাণ আছেনে নাই, হয়নে, যে ভগৱানে এনেকৈ কাকবা দিছেনে নাই, তাৰ প্ৰমাণ যেতিয়া আমি বিচাৰোঁ, তেতিয়াহ'লেতো আমাৰ নিয়তটো বেয়াই। আৰু নিয়ত বেয়া হ'লে তেতিয়াহ'লে আমাক ভগৱানে কেনেকৈ দিব? আমাৰ নিয়ত যদি বেয়া হয় তেতিয়া কৰ্মও বেয়া হ'ব। হয়নে? তো আমাৰ শুদ্ধ কৰ্ম হ'ব লাগিব। যদি আমি শুদ্ধ কৰ্মৰে ঈশ্বৰক বিচাৰোঁ, তেতিয়া ঈশ্বৰে আমাক আমি বিচৰাতকৈ দুগুণ দিব। আমি কি বিচাৰোঁ?
ভাল ঘৰ এখন বিচাৰোঁ, দামী গাড়ী এখন বিচাৰোঁ। কিমান দামী গাড়ী? 50 লাখ 60 লাখ, হয়নে? এই 60 লাখ টকা গাড়ীও নহয়, ঈশ্বৰৰ মানত, ভগৱানৰ মানত একেবাৰে নগণ্য, একেবাৰে সাধাৰণ বস্তু। ঠিক আছে, তো ঈশ্বৰে তাতকৈও ডাঙৰ বস্তু চিন্তা কৰে, তাতকৈও বহলকৈ চিন্তা কৰে। কিন্তু আমি ঈশ্বৰক বুজিবলৈ চেষ্টা নকৰোঁ, আমি ঈশ্বৰক বুজি নাপাওঁ, হয়নে? আমি আমাৰ নিজৰটো বিচাৰোঁ যে মোক এইটো বস্তু বিচাৰিছোঁ, মোক এইটো দিব লাগিব। কিন্তু ঈশ্বৰে বিচাৰে আমাৰ ভালটো। যেনেকৈ আমাৰ মা দেউতাক আমি যেতিয়া কওঁ যে টকা 5,000 দে বা 10,000 দে, বা আমি সৰু কালত এইটো দে সেইটো দে, তো মা দেউতাই যেনেকৈ আমাক চালি জাৰি চাই যে এইটো বস্তু ইয়াৰ কাৰণে বেয়া, সেইটো বস্তু তাক দিব নালাগে, হয়নে? যে মই যদি কওঁ মা মই এইটো খাম, তেতিয়া সেইটো যদি মোৰ স্বাস্থ্যৰ কাৰণে বেয়া হয়, মা দেউতাই কি কয়? এইটো খাব নালাগে, এইটো বেয়া বস্তু, হয়নে? তো মা দেউতাই আমাৰ ভাল বেয়া যেনেকৈ চিন্তা কৰে নহয়, ঈশ্বৰেও, ভগৱানেও আমাৰ ভাল বেয়া চিন্তা কৰে। মাত্ৰ ভগৱানক আমি অন্তৰৰ পৰা, একদম হৃদয়ৰ পৰা প্ৰেম কৰিব লাগিব, ভাল পাব লাগিব, ভগৱানক বুজি পোৱাৰ চেষ্টা কৰিব লাগিব। আমি বুজি পাম কেতিয়া? যেতিয়া ঈশ্বৰৰ প্ৰতি আমাৰ প্ৰেম থাকিব, ভাল পোৱা থাকিব, তেওঁ দিয়ে বা নিদিয়ে তেওঁৰ ওপৰতে সকলো আমি সমৰ্পণ কৰিব লাগিব। তেতিয়া ঈশ্বৰে আমাক নিজে নিজে দিয়াৰ আৰম্ভ কৰিব। আৰু তাৰ কাৰণে কিছুমান নিয়ম থাকে। সেই নিয়মখিনি হৈছে কি? যেনেকৈ নিয়ম বুলি ক'লে আমাৰ সমাজত আৰু এটা কথা হৈ যায় যে গা ধুই প্ৰাৰ্থনা কৰিব লাগিব, আমুক কৰিব লাগিব, হয়নে? সেইটো নিয়ম নহয়। নিয়ম এটাই, আমাৰ অভিপ্ৰায় সদায় ভাল থাকিব লাগিব, আমাৰ শুদ্ধ কৰ্ম কৰিব লাগিব, আমাৰ কাৰো প্ৰতি হিংসা ভাৱ থাকিব নালাগিব, কাৰো প্ৰতি আমি বেয়া ভাৱ থাকিব নালাগিব, আমি কাৰোবাৰ পৰা কাঢ়ি লোৱা মনোভাৱ থাকিব নালাগিব। শুদ্ধ চিন্তাৰে, শুদ্ধ ভাৱনাৰে যদি আমি ঈশ্বৰক চিন্তা কৰোঁ নহয়, তেতিয়া ঈশ্বৰেও আমাৰ বাবে চিন্তা কৰিব। ঈশ্বৰে আমাৰ সকলো ভাল বেয়া চিন্তা কৰিব। ঠিক আছে, আমি বিচৰাটো আমি ভক্তি কৰিলোঁ বুলিয়ে যে ঈশ্বৰৰ পৰা যি বিচাৰোঁ তাকে পাম, সেইটো নহয়। ঈশ্বৰে কি বিচাৰে সেইটোহে আমাৰ বাবে গুৰুত্বপূৰ্ণ। আমাৰ যোনটো ভাল হয়, আমাৰ জীৱনটোক চলাই নিবৰ কাৰণে, আমাৰ জীৱনত আগবাঢ়ি যাবৰ কাৰণে কোনটো শুদ্ধ, সেই শুদ্ধটোহে আমাক ঈশ্বৰে দিব। আমাক ঈশ্বৰে অজস্ৰ দিয়ে, মাত্ৰ আমি তাক উপলব্ধি কৰিব নোৱাৰোঁ, হয়নে বন্ধুসকল? তো সেইটো কাৰণে আমি সদায় অভিপ্ৰায়টো ভাল ৰাখিব লাগিব। আমি ভগৱানক সন্দেহ কৰিব নালাগিব। ঠিক আছে, যেতিয়া আমি ভগৱানক সন্দেহ নকৰোঁ, ভগৱানক অন্তৰৰ পৰা বিশ্বাস কৰিম, আৰু বিশ্বাস কৰি আমি সদায় ভগৱানৰ ওপৰত ভক্তি ৰাখিম। কিয় ভক্তি ৰাখিম? আমাৰ যাতে ভিতৰখন শুদ্ধ হয়, আমাৰ মনটো যাতে শুদ্ধ হয়, আমাৰ চিন্তাধাৰা শুদ্ধ হয়, আমি যি কৰ্ম কৰিছোঁ সেই কৰ্ম যাতে শুদ্ধ হয়, আমি কাকো যাতে মানে আঘাত দিয়া কাম নকৰোঁ, তাৰ বাবে আমি ঈশ্বৰক সদায় ভক্তি কৰিব লাগে। আমি ঈশ্বৰক ভক্তি, ঈশ্বৰক প্ৰাৰ্থনা এটা কাৰণেই কৰিব লাগে, যাতে আমি শুদ্ধ পথেৰে আগুৱাই যাব পাৰোঁ। আমাৰ জীৱনটো শুদ্ধ কৰি পেলাই, আমাৰ সকলোখিনি শুদ্ধ কৰি পেলাই, সেইবাবেহে আমি ঈশ্বৰক প্ৰাৰ্থনা কৰিব লাগে বা ঈশ্বৰক আমি ভক্তি কৰিব লাগে। তাৰপিছত কি? আমি ঈশ্বৰক ধন্যবাদ জনাব লাগে যে প্ৰভু, তুমি মোক শুদ্ধ পথেৰে আগুৱাই নিছা, মোৰ ভাৱনাখিনি শুদ্ধ কৰিছা, মোৰ ভিতৰ অন্তৰ আত্মা শুদ্ধ কৰিছা, মোৰ মনটো শুদ্ধ কৰিছা, মোৰ চিন্তাধাৰা শুদ্ধ কৰিছা, মোৰ সকলো ফালৰ পৰা তুমি এটা শুদ্ধ পথ দেখুৱাইছা, তাৰ বাবে তোমাক ধন্যবাদ জনাইছোঁ। তুমি যিখিনি দিছা তাৰ বাবে তোমাক ধন্যবাদ। তুমি থাকিবলৈ ঘৰ দিছা, খাবলৈ অন্ন দিছা, পিন্ধিবলৈ বস্ত্ৰ দিছা, ইয়াতকৈ মোক কি লাগিছে? তো ইয়াৰ বাবে তোমাক ধন্যবাদ জনাইছোঁ। প্ৰত্যেক দিনাখনে আমি ঈশ্বৰক ধন্যবাদ জনাব লাগে। ঠিক আছে, তো আমাৰ যেতিয়াই অভিপ্ৰায় ভাল হৈ যাব, আমি শুদ্ধ মনেৰে ঈশ্বৰক ভক্তি কৰিম, মাত্ৰ আমাৰ ভাৱনা শুদ্ধ হ'বৰ কাৰণে, আমাৰ নিজক শুদ্ধ কৰিবৰ কাৰণে আমি ঈশ্বৰক ভক্তি কৰিব লাগে, না কি আমি কিবা এটা বিচাৰি। আমি কেতিয়াও বিচাৰিব নালাগে, ভগৱানে নিজেই দিব। আৰু আমি আটাইতকৈ ডাঙৰ ভুল কি কৰোঁ? আমি বিচাৰোঁ। বন্ধুসকল, এই বিষয়বস্তুটো যেতিয়া মই গম পাইছিলোঁ নহয়, মই আগতে সদায় কিবা এটা আৱশ্যক, হে প্ৰভু মোক পৰীক্ষাত পাছ কৰি দিবা। সৰুৰ পৰা মোৰ অভ্যাস আছিলে, মোক পৰীক্ষাত পাছ কৰি দিবা, মোক ভাল এটা ৰিজাল্ট দিবা, হয়নে? কিন্তু মোৰ নহয়গৈ। সেই দিনাখনৰ পৰাই মই উপলব্ধি কৰিছোঁ। তাৰপিছত যেতিয়া মোৰ ঘৰত সমস্যা হৈছিলে, তেতিয়া মই ভগৱানক কৈছিলোঁ, সেই প্ৰভু সমস্যাবিলাকৰ পৰা মোক আঁতৰ কৰা, মোক মানে ভাল ৰাস্তা এটা দেখুওৱা। কিন্তু ভগৱানে নেদেখুৱাই, মোক বিপদতেহে পৰি গৈছিলোঁ।
আৰু তেতিয়াৰ পৰা লাহে লাহে উপলব্ধি কৰিব খুজিছিলোঁ। যেতিয়া উপলব্ধি কৰিলোঁ যে ভগৱানক আমি যদি বিচাৰোঁ নহয়, ভগৱানে আমাক নিদিয়ে। ভগৱানে আমাৰ বাবে যি চিন্তা কৰে শুদ্ধ চিন্তা কৰে, ভাল চিন্তা কৰে। আৰু সি তেতিয়াৰ পৰাই মই ভগৱানক বিচাৰিবৰ কাৰণে বন্ধ কৰিলোঁ। সেইদিনাখনৰ পৰা মই এটাই ভাবিলোঁ যে ঈশ্বৰক যিখিনি পাইছোঁ তাক কৃতজ্ঞতা জনাম আৰু শুদ্ধ পথৰে যাতে আগুৱাই নিয়ে তাৰ বাবেহে মই ভক্তি কৰিম। তো বন্ধুসকল, আমি সদায় শুদ্ধ ভাৱনাৰে শুদ্ধ চিন্তাৰে ভক্তি কৰিব লাগে, এটাৰ কাৰণে আমাক শুদ্ধ পথৰে যাতে আগুৱাই নিয়ে। আৰু আমি ঈশ্বৰৰ সকলো বস্তুকে আমি ধন্যবাদ জনাওঁ। এনেকৈ যদি আমি নিয়ম মানি চলো নহয়, তেতিয়াহ'লে ঈশ্বৰে আমাক সকলো দিব। আমি ভক্তি কৰি যি বিচাৰোঁ সেইখিনি আমি কেতিয়াও নাপাওঁ। তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব ভিডিঅ'টো। যদি সঁচাকৈ ভাল লাগিছে তো যিমান পাৰে লাইক কমেণ্ট শ্বেয়াৰ কৰিম, ঠিক আছে বন্ধুসকল। আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিলে মই আৰু উৎসাহ পাওঁ, আৰু উৎসাহ পালে কি হয়, মই বিষয়বস্তুবিলাক আনিবৰ কাৰণে চেষ্টা কৰোঁ, ঠিক আছে। তো মই যিখিনি পাইছোঁ সকলো অভিজ্ঞতা, জীৱনৰ বাটৰ সকলো অভিজ্ঞতাই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰি আছোঁ। গতিকে আপোনালোকৰ যিখিনি সঁহাৰি পাইছোঁ, মোৰ ভিডিঅ'বিলাক চাইছে, আপোনালোকে লাইক কমেণ্ট কৰিছে, বা মোৰ ইউটিউব চেনেলটোত ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক পেজটোত ফ'ল' কৰিছে, তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।